রেডি। নমস্কাৰ। পোনপ্ৰথমতে মই অসমবাসীলৈ মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ তথা আগন্তুক ভোগালী বিহুৰ ওলগ যাচিছোঁ। আজি এই সন্ধিক্ষণত আমি আগবাঢ়িছোঁ অসমৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত যিটো চলি আছে সেইটোৰ ওপৰত দুআষাৰ কোৱাৰ কাৰণে আগবাঢ়িছোঁ। আজি শুনিবলৈ পাইছোঁ যে বৰক্ষেত্ৰীৰ গোটেই এৰিয়াত যিবিলাক প্ৰকৃত ভাৰতীয় নাগৰিক তেখেতসকলৰ মৌলিক অধিকাৰ ভোটাধিকাৰ আৰু এই ভোটাধিকাৰৰ ওপৰত বৰ্তমান চৰকাৰখনে কিছুমান নটিচ জাৰি কৰি আছে। যিবিলাক ব্যক্তিৰ জৰিয়তে এই নটিচবিলাক তেওঁলোকৰ ওপৰত অবজেকশ্যন দিয়া বুলি কৈ আছে সেই ব্যক্তিবিলাকৰ কোনো পৰিচয় পত্ৰ বা কোনো পৰিচয় নিদিয়াকৈ ইয়াত অফিচৰ ফালৰ পৰাই তেখেতসকলৰ ওপৰত কিছুমান নটিচ দি আছে, যিটো গোটেই অঞ্চলটোত এটা আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। মই এই শুভ মুহূৰ্তত মই সমূহ এই দুৰ্ভগীয়া জনসাধাৰণৰ ওচৰত তেখেতৰ হৈ তেখেতসকলক এই এটা চিন্তনীয় বিষয়ৰ ওপৰত মই তেখেতসকলৰ লগত থিয় হোৱাৰ স্বাৰ্থত আজি এই ভিডিঅ'খন কৰাৰ কাৰণে আগবাঢ়িছোঁ। আমি দেখিবলৈ পাইছোঁ যে কুৰিয়ামাৰী, ভাংনামাৰী, কালাৰচৰ আৰু লাৰকুচি চৰ জিলা পৰিষদ এলেকাত প্ৰতিজন মানুহ, প্ৰতিটো ভোটাৰ আজি আতংকময়। তেওঁলোকক ভোট কাটি তেখেতসকলক যিটো অনাগত তেওঁলোকৰ অধিকাৰ খৰ্ব কৰাৰ কাৰণে যিটো উঠি পৰি লাগিছে তাৰ ক্ষেত্ৰত আমি এই চৰকাৰক ধিক্কাৰ দিছোঁ। ইয়াৰ লগত জড়িত সমূহ ব্যক্তিসকলক আমি ধিক্কাৰ জনাইছোঁ। সকলো জনসাধাৰণক যিসকলে অলৰেডি নটিচ পাইছে তেখেতসকলক আমি আশ্বাসবাণী জনাইছোঁ যে অনাগত দিনত আপোনালোকৰ লগত আমি সকলোৱে আছোঁ, আমি আগবাঢ়ি যাম। সকলো নাগৰিকক আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে এই দুৰ্দিনত, এই দুৰ্ভিক্ষণত, এই সময়ত তেখেতসকলে আগবাঢ়ি আহক। গোটেই পৰিয়ালৰ লগত আমি সকলোৱে আমাৰ জনগোষ্ঠীক, আমাৰ জাতিক কেনেকৈ আমি তেওঁলোকক এই সন্ধিক্ষণত চেপ দিব পাৰোঁ তাৰ কাৰণে আগবাঢ়ি অহাৰ কাৰণে সমূহ শিক্ষিত বন্ধু বান্ধৱী, সমাজ সচেতন ব্যক্তি তথা এই অঞ্চলৰ সমূহ মুখিয়ালবিলাকক আমি অনুৰোধ জনাইছোঁ যে এই সন্ধিক্ষণত এই এটা সপ্তাহত তেখেতসকলৰ ওচৰত থিয় হৈ আমি যাতে তেখেতসকলৰ প্ৰতিটো সন্ধিক্ষণত তেখেতসকলৰ সাহস, মনোবল আৰু তেখেতসকলৰ যিকোনো পৰিস্থিতিত মোকাবিলা কৰাৰ কাৰণে তেখেতসকলক উৎসাহ জনাব পাৰোঁ। তাৰ কাৰণে সমূহ সচেতন নাগৰিকক, সমূহ বৰক্ষেত্ৰীবাসীৰ মুখিয়াল ৰাইজক, সমূহ শিক্ষিত ব্যক্তিক, সমূহ সমাজ সচেতন ব্যক্তিক টানি অনুৰোধ জনাইছোঁ। আপোনালোকে জানেই যে এই সন্ধিক্ষণত বৰ্তমান যিজন মুখ্যমন্ত্ৰী আছে তেখেতে যিটো নীতি লৈছে যে আমি মানুহক ভয় ভীতিৰে ভোটবিলাক ল'ম, সেই একেই পন্থাৰে তেখেতসকলে আজি জনসাধাৰণক নটিচ দিছে। এটাই কথা ক'ব যে আপোনালোকে আহক, আমাৰ বিজেপিৰ ছত্ৰছায়াত বিজেপিৰ টুপি পিন্ধক আৰু আপোনালোকে আমি এটাও ভোট কাটিবলৈ নিদিওঁ। এই যি অভিসন্ধি, যিটো নাটক, বিজেপিৰ এই অভিসন্ধিৰ নাটকবিলাক বন্ধ কৰাৰ স্বাৰ্থত আমি ঐক্যবদ্ধভাৱে ৰাজনীতি বাদ দি আমি সকলোৱে আমাৰ জনগোষ্ঠীক চেপ দিয়াৰ কাৰণে আগুৱাব লাগিব। আমি এই মুহূৰ্তত সমূহ জনগোষ্ঠীক আহ্বান জনাইছোঁ যে তেখেতসকলে ঘৰত বহি নাথাকি যিসকল ব্যক্তি ইতিমধ্যেই নটিচ পাইছে তেখেতসকলে তেওঁলোকৰ ভোটাৰ লিষ্ট অনাগত দিনত 2-4 বছৰ আগৰ বা কেইবাবাৰো ভোট দিয়াৰ যি প্ৰমাণ পত্ৰ আছে তাৰ প্ৰতিলিপি লৈ সাজু হয় যাতে, আৰু এই প্ৰতিটো সন্ধিক্ষণত আমি ফেচবুকত এটা আলোড়ন সৃষ্টি কৰিব লাগিব। মই এটা টানেই অনুৰোধ জনাম যে যিসকল মুখা পিন্ধাসকলে, যিসকলৰ ছত্ৰছায়াত যিসকল মানুহে এই লিষ্টবিলাক তৈয়াৰ কৰি দিছে তেখেতসকলক আমি চিনাক্ত কৰিব লাগিব আৰু তেখেতসকলৰ এটা এটাকৈ তেওঁলোকৰ পৰা আমি ইয়াৰ তথ্য ল'ব লাগিব। তেওঁলোকে কি ভিত্তিত এই ব্যৱস্থাবিলাক কৰিছে তাৰ কাৰণে আমি সজাগ হ'ব লাগিব। আমি যিকোনো মুহূৰ্তত এই সন্ধিক্ষণত সেই মানুহখিনিক চিনাক্ত কৰি তেওঁলোকৰ পাতে পাতে তেওঁলোকে ক'ত চলি আছে, কেনেকৈ ধৰণে এইবিলাক ওলাইছে, এই গোটেইখিনি বস্তুৰ ডাটা আমি কালেকশ্যন কৰিব লাগিব। যিবিলাক অফিচাৰে আজি এই সন্ধিক্ষণত এই বিজেপিৰ ছত্ৰছায়াত এইবিলাক নাটক কৰিবলৈ ওলাইছে, প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি দিয়াৰ কাৰণে যিবিলাক নাটক কৰি আছে, এই ক্ষেত্ৰত তেখেতসকলক সকীয়াই দিছোঁ যে আপোনালোকে ইলিগেলভাৱে এই কামবিলাক যাতে নকৰে। তাৰ কাৰণে অনুৰোধ জনাই মই অনাগত দিনত সমূহ ভোটাৰ ৰাইজক, প্ৰকৃত ভোটাৰ ৰাইজক তেখেতসকলৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে আগবাঢ়ি অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু অনাগত দিনত যিকোনো মুহূৰ্তত আপোনালোকৰ লগত আমি সদায় থাকিম।
আমি আগবাঢ়িম আমাৰ তেজ দি হ'লেও আপোনালোকক ৰক্ষা কৰাৰ কাৰণে আমি চেষ্টা কৰিম তাৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞিত গতিকে সমূহ চহৰবাসীৰ লগতে ভোটাৰ ৰাইজক আশ্বস্ত কৰিছোঁ যে আপোনালোকে এই সন্দিখনত ভয় নাখাব নিজৰ মনোবল লৈ আগবাঢ়ক তাৰ কাৰণে অনুৰোধ জনাই মই ইমানতে আজিৰ ভিডিঅ'খন সামৰণি মাৰিছোঁ।